হয়, চামগুৰি সমষ্টি সমিতিৰ উদ্যোগত আজি এখন বিশেষ কৰ্মী সভা ইয়াত অনুষ্ঠিত হৈ গ'ল। আমি অত্যন্ত উৎসাহিত হৈছোঁ, কাৰণ আপোনালোকে জানে যে সন্মুখত বাই ইলেকশ্যন। ৰাজ্যখনৰ অন্যান্য 4টা সমষ্টিৰ লগতে চামগুৰি বিধানসভা সমষ্টিৰ বাই ইলেকশ্যন অনুষ্ঠিত হ'ব। তো বাই ইলেকশ্যনৰ আগমুহূৰ্তত এই সভাখন নিতান্তই যথেষ্ট এখন গুৰুত্বপূৰ্ণ সভা, আৰু ইয়াত দলৰ আমাৰ সকলো স্তৰৰ কৰ্মীয়ে ইয়াত অংশ লৈছে, আৰু উৎসাহিত কৰ্মীসকলক দেখি আমি অত্যন্ত আনন্দিত হৈছোঁ। আমি নিশ্চিত যে বাই ইলেকশ্যনত এইবাৰ আমাৰেই জয় হ'ব, আৰু ইয়াত আমাৰ মিত্ৰ দল ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী থাকিব। ইতিমধ্যে এই সম্পৰ্কত আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত দলৰ লগত এই সম্পৰ্কত আলোচনা হৈছে, আৰু আমি আশা কৰিছোঁ যে নিশ্চিতভাৱে এই সমষ্টিটোত আমাৰ জয় হ'ব, কাৰণ দলৰ প্ৰতিজন কৰ্মকৰ্তাই অতি নিষ্ঠাৰে আগন্তুক নিৰ্বাচনৰ বাবে কাম কৰিছে, লগতে পঞ্চায়ত নিৰ্বাচনৰ বাবে কাম কৰিছে। পঞ্চায়ত নিৰ্বাচনো সমাগত, বাই ইলেকশ্যনৰ পিছতেই আহিব এই বছৰৰ শেষৰ ফালে পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচন আমাৰ কাৰণে সমান্তৰালভাৱে প্ৰয়োজনীয়, আৰু আপোনালোকে জানে যে চামগুৰি সমষ্টিটো এটা সময়ত অগপৰ দখললৈ আহিছিল, কিন্তু পিছৰ পৰ্যায়ত দীঘলীয়া সময় কংগ্ৰেছ দলৰ শাসনত আছিল। কংগ্ৰেছ দলৰ শাসনৰ সময়ত ইয়াত যি এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই দিনবিলাকৰ সেই দুৰ্দিনৰ কথা এতিয়াও মানুহবিলাকে আমাক কয়। গতিকে তেনে পৰিস্থিতি পুনৰ ঘূৰি নাহক, সেই কথাখিনি সকলোৱে মনে প্ৰাণে কামনা কৰে, আৰু আমি আশা ৰাখিছোঁ, কাৰণ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে হৈছে দল এটাৰ শক্তিৰ আধাৰ। গতিকে তৃণমূল পৰ্যায়ৰ উৎসাহী কৰ্মকৰ্তাসকলক লৈ অনাগত দিনত নিশ্চিতভাৱে আমি ইয়াত আমাৰ বিজয়ৰ সপোন নিশ্চয় দেখিব পাৰিম। 2026 চনৰ কথাটো আমাৰ সতীৰ্থ মহন্ত ডাঙৰীয়াই স্পষ্ট ভাষাত কৈছে। ইয়াৰ যিটো ডেম'গ্ৰাফিও সলনি হ'ব, ইয়াৰ পপুলেশ্যন ষ্ট্ৰাকচাৰ সলনি হ'ব। এতিয়া পুৰণা সমষ্টিটোত নিৰ্বাচন হৈছে, তেতিয়া নতুন সমষ্টিত নিৰ্বাচন হ'ব, আৰু এই সমষ্টিটোত আমি কেৱল বিধানসভাতে খেলিছোঁ এনেকুৱা নহয়, আমি লোকসভাতো অৱতীৰ্ণ হৈছোঁ। কেশৱ মহন্ত ডাঙৰীয়াই ইয়াৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল, য'ত চামগুৰিও অন্তৰ্ভুক্ত আছিল, আৰু দুবাৰমান তেখেতে যদিও প্ৰতিদ্বন্দ্বিতা কৰিছে, জয়ী হোৱা নাই যদিও চামগুৰিত কিন্তু যথেষ্ট সংখ্যক ভোট লাভ কৰিবলৈ তেখেত সক্ষম হৈছে। য'তে প্ৰাৰ্থী দিছোঁ আমি ত'তেই আমি জিকিম বুলিয়ে ভাবিম, আমিতো আশাবাদী, কাৰণ ৰাজ্যখনত এতিয়া যিমান কাম হৈছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যখন প্ৰগতিৰ দিশেৰে এনেধৰণে পূৰ্বতে কেতিয়াও ধাৱমান হোৱা নাছিল। নতুন নতুন চিন্তা, নতুন নতুন কাম, আৰু এই 3টা বছৰ যথেষ্টখিনি কাম হৈছে, সেই কথা শত্ৰুও স্বীকাৰ কৰিব। এইকেইটা দিনতে অহাকালিলৈ এতিয়া 29খন জিলাৰ, কালি আৰু পৰহিলৈ 29টা সমষ্টি, তাত মহকুমাও আছে, তো সমজিলালৈ উন্নীত হ'ব। এইটো এটা কম ডাঙৰ কাম নেকি? প্ৰশাসনটোক ৰাইজে আৰু ওচৰত পাব, সমজিলা হিচাপে তেওঁলোকে লাভ কৰিব। তো ইয়াৰ উপৰি বেলেগ বেলেগ আঁচনি, আজি ধৰক আপোনালোকে জানে যে চৰকাৰে কি ভাবিছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই পূৰ্বতেই অৱশ্যে প্ৰতিশ্ৰুতি দিছিল, মুখ্যমন্ত্ৰী হোৱাৰ আগতেই 1 লাখ লোকক নিযুক্তি দিব। এতিয়া 1,40,000 পাৰ হৈ গৈছে ইতিমধ্যে, আৰু আহি থকা দিনবিলাক আৰু 2 বছৰ আছে, আৰু বহু লোকে চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰিব। আৰু চৰকাৰী চাকৰিৰে কোনো চৰকাৰে কেতিয়াও নিবনুৱা সমস্যাটো সমাধান কৰিব নোৱাৰে, কাৰণ পূৰ্বতে দীঘলীয়া সময় কংগ্ৰেছ দল আছিল ক্ষমতাত। প্ৰতিটো 5 বছৰীয়া কাৰ্যকালত যদি নিবনুৱাসকলৰ সংস্থাপনৰ কথা চিন্তা কৰিলেহেঁতেন, চাকৰি বাকৰি দিলেহেঁতেন, বা অন্যান্য ফাইনেন্সিয়েল ছাপোৰ্ট দি ব্যৱসায় বাণিজ্য কৰাৰ সুবিধা দিলেহেঁতেন, কিন্তু একো নকৰিলে। আৰু সেইকাৰণেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা নতুন পৰিকল্পনা কৰিছে, আপোনালোকে দেখিছে, নতুন এটা আঁচনি লৈছে, CM ত্ৰিপুলে, যিটো আঁচনিৰ জৰিয়তে প্ৰায় 2 লক্ষ নিবনুৱা যুৱক যুৱতীক আত্মসংস্থাপনৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে যিদৰে আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈছে, তেখেতে আত্মনিৰ্ভৰ অসমৰ কথা কৈছে, আৰু যথেষ্টখিনি কাম ইতিমধ্যে আগবাঢ়িছে। আৰু তাৰ কাৰণে যিখিনি স্কিল ডেভেলপমেণ্টৰ প্ৰয়োজন, টেকনিকেল ছাপোৰ্টৰ প্ৰয়োজন, ফাইনেন্সিয়েল ছাপোৰ্টৰ প্ৰয়োজন, সেইখিনিও কৰিবলৈ গৈ আছে। আৰু আপোনালোকে জানে যে জাগিৰোডত এটা ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী হৈছে, য'ত প্ৰত্যক্ষ বা পৰোক্ষভাৱে হাজাৰ হাজাৰ লোক তাত নিয়োজিত হ'ব। তেনেধৰণে নতুন নতুন বহুতখিনি আপোনালোকে দেখিছে
যে এতিয়া এটা অঞ্চলৰ উন্নয়নৰ মাপকাঠি হৈছে যাতায়াতৰ ব্যৱস্থাটো, কমিউনিকেশ্যন, ৰোড কমিউনিকেশ্যনেই বোলক, এয়াৰ কমিউনিকেশ্যনেই বোলক, জাহাজৰ কমিউনিকেশ্যনেই বোলক, ৰেল কমিউনিকেশ্যনেই বোলক, এইবিলাক ক্ষেত্ৰত যোৱা দিনকেইটাত ৰাজ্যখন যথেষ্ট পৰিমাণে আগবাঢ়িছে। ঠিক তেনেকৈ দুখীয়াসকলৰ আজি গৰিবী হটাৰ কথা কয় কংগ্ৰেছে এটা সময়ত, কিন্তু গৰিবী নাইকিয়া কৰিবৰ কাৰণে কি আঁচনি লৈছে, আজি চৰকাৰে কি আঁচনি লৈছে আপোনালোকে দেখিছে যে অৰুণোদয়ত কিমান অসমৰ কিমান মহিলা তাত অন্তৰ্ভুক্ত হৈছে, কিমান পৰিয়াল উপকৃত হৈছে, নতুনকৈ এতিয়া নামভৰ্তি হ'ব। ঠিক তেনেকৈ ৰেচন কাৰ্ড বিতৰণ কৰিছে আৰু বহুতখিনি আঁচনি। সুচিকিৎসাৰ অভাৱত বহুতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়, ৰোগীয়া হৈ দীৰ্ঘদিন ধৰি পৰি থাকে, তাৰ কাৰণে গভৰ্ণমেণ্টে ব্যৱস্থা কৰিছে। ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দীক্ষাৰ কাৰণে ফাইনেন্সিয়েল ছাপোৰ্ট দিছে। আজি পিছপৰা জাতি জনগোষ্ঠী যিবিলাক আছে, আজি চাহ জনগোষ্ঠী, পিছপৰা জাতি জনগোষ্ঠী যাতে ৰাজ্যখনৰ আগবঢ়া জনগোষ্ঠীসমূহৰ সৈতে সমানে আগবাঢ়ি যাব পাৰে, সম উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ শিক্ষা দীক্ষাৰ বাবে বিভিন্ন ঠাইত স্কুল, মডেল কলেজ স্থাপন কৰিছে, ৰাস্তা পদূলি ঠিক কৰি দিছে, বিভিন্ন ধৰণৰ আঁচনি লৈছে। আজি বহু লক্ষ্য খুব কম দিনৰ ভিতৰতে আজি এটা ভাল ঘৰত থকাৰ সপোন কাৰ নাথাকে। আজি PMAY ৰুৰেলৰ জৰিয়তে কেইবা লক্ষ, বহু লক্ষ আজি মানুহক ঘৰ দিয়াৰ যি পৰিকল্পনা আছিল সেয়া বাস্তৱ সম্ভৱ হৈছে। ঠিক আৰবান এৰিয়াটো তেনেধৰণে সম্ভৱ হৈছে। গতিকে সকলো দিশৰ পৰা ঠিক তেনেকৈ চিকিৎসাৰ ক্ষেত্ৰখনত আজি বহুতখিনি নতুন নতুন মেডিকেল কলেজ আছে হৈছে। আজি কেশৱ মহন্ত ডাঙৰীয়াও বহুদিন ধৰি স্বাস্থ্য বিভাগৰ মন্ত্ৰী হৈ আছিল, সেই সময়ছোৱাতো বহুত হৈছে, এতিয়াও হৈ আছে। গতিকে সকলো ক্ষেত্ৰতে চিকিৎসাৰ ক্ষেত্ৰতেই হওক, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে বিশুদ্ধ খোৱা পানীৰ ক্ষেত্ৰতেই হওক, আৰু যোৱাকালি আমি এটা প্ৰগ্ৰেম কৰিছোঁ, কাজিৰঙাত প্ৰগ্ৰেম কৰিছোঁ, এইটো স্বচ্ছতাই সেৱা। এইটো পষেকীয়া সমগ্ৰ দেশতে এটা পষেকৰ অন্তত আজি কালি এনেধৰণৰ কাৰ্যসূচী ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে কৰিছে, কেন্দ্ৰীয়ভাৱে কাজিৰঙাত হৈছিল। যেতিয়া মোদী ডাঙৰীয়াই ক্ষমতালৈ আহিছিল তেতিয়া ইয়াৰ পৰিসৰৰ সংখ্যা আছিল 40%, কিন্তু এতিয়া 90% এবভ হৈছে। মহাত্মা গান্ধীৰ যি আদৰ্শ, স্বভাৱ স্বচ্ছতা আৰু স্বৰাজ স্বচ্ছতা, গতিকে এই গোটেই কথাখিনিৰ ওপৰত ভিত্তি কৰি আমি ভাবোঁ যে ৰাজ্যখন যোৱা দিনবিলাকত যথেষ্টখিনি আগবাঢ়িবলৈ সক্ষম হৈছে। গতিকে এনে পৰিস্থিতিত আমি আহ্বান জনাম যে এই সমষ্টিৰ ৰাইজক আহ্বান জনাম যে উন্নয়ন লাগে, আৰু এই সমষ্টিটো এতিয়া সমজিলা হ'ব, এইটো এটা কম এচিভমেণ্ট নাই। গতিকে ৰাইজক আমি আহ্বান জনাইছোঁ। আৰু আপোনালোকে জানে যে অসম গণ পৰিষদ দল এটা ধৰ্ম নিৰপেক্ষ দল, এটা সাৰ্বজনীন দল, সকলো ধৰ্মৰ প্ৰতি সহনশীল দল, আৰু আমাৰ দলটোৰ মূল ভেটিটোৱে হৈছে, ইয়াৰ আধাৰেই হৈছে ধৰ্ম নিৰপেক্ষতা। গতিকে সেই চৰিত্ৰ আমি অটুট ৰাখিছোঁ, আমি শত্ৰুক পৰাভূত কৰিবলৈ আমি কেতিয়াবা মিত্ৰতা আমি কৰিছোঁ, কেতিয়াবা নহয়। আমি দীৰ্ঘদিন ধৰি ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা আমাৰ নতুন নহয়, এইটো একটা পুৰণা মিত্ৰতা, কিন্তু আমি নিজৰ চৰিত্ৰ অক্ষুণ্ণ ৰাখি পেলাই আমি ৰাইজৰ সেৱাত আমি ব্ৰতী হৈছোঁ। গতিকে আমি আশা কৰিছোঁ যে এই অঞ্চলৰ ৰাইজে এই কথা বতৰাবোৰ নিশ্চয় সঠিকভাৱে হৃদয়ংগম কৰিব আৰু সেইমতে ভৱিষ্যতৰ দিনত খোজ দিব। কিবুল হুছেইন ডাঙৰীয়াই ভাবিলে যে যোৱা সময়ছোৱাত তেওঁতো দেখিছে তেওঁৰ কাৰ্যকালত কিখিনি কাম কৰিলে, এই কাৰ্যকালত কিমানখিনি কাম বেলেগ বেলেগ সমষ্টিবিলাকত হৈছে, কিন্তু মানুহে এইবিলাক কম্পেয়াৰ কৰিব, আৰু কম্পেয়াৰ কৰিলেই তেওঁ পৰাজয় নিশ্চিত। সেইবুলি ভাবিয়ে তেওঁ ধুবুৰীলৈ গ'লগৈ। ধুবুৰীত তেওঁ ঘৰ আছিল নে, ধুবুৰীত তেওঁ মাটি আছিল নে, গতিকে তেওঁ জানে যে ইয়াত এবাৰ জয়ী হোৱাটো বহু লোক আজি অগপলৈ আহিছে। কিয় আহিছে? অগপৰ আদৰ্শৰ প্ৰতি উদ্বুদ্ধ হৈ আহিছে। গতিকে সেইটো আমাৰ কাৰণে সেইকাৰণে মানচিত্ৰৰ পৰা লাহে লাহে নোহোৱা হৈছে। ঠিক আছে, আৰু মহন্ত ডাঙৰীয়া